বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে 13 লাখ হিতাধিকাৰীয়ে নতুনকৈ পকী ঘৰ অৰ্থাৎ জিঅ'টেক ঘৰে হওক বা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰাই ঘৰ হওক, আপোনালোকে কিন্তু 13 লাখ হিতাধিকাৰীয়ে নতুনকৈ জিঅ'টেক ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আপোনালোকে যিসকল হিতাধিকাৰী আপোনালোকে 2025 চনৰ মাৰ্চ মাহত জিঅ'টেকিং সম্পন্ন কৰিছিলে, তাৰ পিছত যদি আপোনালোকে ইকেৱাইচি সম্পন্ন কৰিছিলে, তাৰ পিছত আপোনালোকৰ এই মানে যিবোৰ আপোনালোকৰ ফৰ্মখিনি বা আপোনালোকে মোবাইল এপৰ জৰিয়তে আপোনালোকে জিঅ'টেকিং সম্পন্ন কৰিছিলে, তাৰ পিছত কিন্তু এইটো আপোনালোকৰ ব্লক অফিচত যায়। ব্লক অফিচত যোৱাৰ পিছত ভেৰিফিকেশ্যন হয় আৰু ব্লকৰ পৰাই কিন্তু আপোনালোকক মানে সিলেক্ট কৰি দিয়ে যে আমুক ব্লকত ইমানজন মানুহে জিঅ'টেকিং কৰিছে বা ইমানজনৰ ভেৰিফিকেশ্যন হৈছে। তো আপোনালোকৰ বৰ্তমান কিন্তু যিসকলে জিঅ'টেকিং সম্পন্ন কৰিছিলে, যিসকলৰ নামটো ভেৰিফিকেশ্যন কৰা হৈছে, তো আপোনালোকৰ ব্লকত মানে কিমানটা ঘৰ আপোনালোকৰ মানে চেংচন হৈছে, আপোনালোকে কিমানজনৰ মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা কিমানজনে এপ্লাই কৰিছিলে, গোটেইখিনি কিন্তু আপোনালোকে যদি এইটো চেক কৰিব বিচাৰে, তো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ ব্লকত আপোনাৰ নামটো আছে নে নাই, আপোনাৰ ব্লকত কিমানজন মানুহে জিঅ'টেকিং সম্পন্ন কৰিছে, কিমানজন মানুহৰটো ভেৰিফিকেশ্যন কমপ্লিট হৈছে, আপোনালোকে সেইটো কেনেকৈ চেক কৰিব পাৰিব। এতিয়া আপোনালোকক দেখুৱাই দিম যে আপোনালোকে সেই লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব নিজৰ মোবাইল এপৰ জৰিয়তে, নিজৰ মোবাইলৰ জৰিয়তে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কোন ব্লকত কিমান টকা বাজেটৰ ঘৰ প্ৰদান কৰিব বা আপোনাৰ নামটো সেই ব্লকখনত আছে নে নাই, আপোনাৰ পঞ্চায়তত আপোনালোকে যদি জিঅ'টেক সম্পন্ন কৰি জমা দিছিলে, তো আপোনাৰ নামটো সেইখন লিষ্টত আছে নে নাই। যদি সেইখন লিষ্টত আপোনাৰ নামটো থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথমতে কিন্তু আপোনালোকে সেইটো লিষ্টখন চেক কৰাৰ কাৰণে কিন্তু আপোনালোকৰ প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইট লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে কিন্তু ক্লিক কৰি ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। এইটো পেজলৈ আপোনালোকে ডাইৰেক্টলি অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অপেন হ'ব আৰু ওপৰৰ যিটো ইয়াৰটো চিলেক্ট কৰা আছে, আপোনালোকে 2025 আৰু 26টো চিলেক্ট কৰিব লাগিব। কাৰণ এইটো 2025 আৰু 26ত আপোনালোকে জিঅ'টেকিং সম্পন্ন কৰিছিলে। তাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত চাব যে আপোনালোকৰ মানে যিটো মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটোতে আপোনালোকে 1 নম্বৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব অল ষ্টেট বুলি লিখা থাকিব, আপোনালোকে আসামটো চিলেক্ট কৰি ল'ব পাৰিব। আৰু আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা কিন্তু আপোনালোকে এইটো ৱেবছাইটত আপোনালোকৰ লিষ্টখন চেক কৰিব পাৰিব। তো তাৰপিছত কিন্তু আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। যেনেকৈ মই আপোনালোকক এক্সাম্পল হিচাপে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি দেখুৱাই দিছোঁ। সেই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনালোকৰ মানে যিটো ব্লক আছে, ব্লকখন আপোনালোকে চিলেক্ট কৰি ল'ব। সেই ব্লকখন আপোনালোকে চিলেক্ট কৰাৰ পাছত আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। সেইটো স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰিব আৰু আপোনালোকৰ মানে যিটো গাঁও আছে, সেই গাঁওখনৰ নাম বা পঞ্চায়তৰ নামটো আপোনালোকে চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকে আকৌ তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পাছত আপোনালোকে ইয়াত চাব ছাবমিট বুলি লিখা থাকিব। আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়াই নেকি আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ মানে ইয়াত চাব যে আপোনালোকৰ গাঁৱত বা আপোনালোকৰ গাঁওখনত মানে কিমানজনে জিঅ'টেক কৰিছিলে বা কিমানজনৰ ঘৰটো আপোনালোকৰ চেংচন হৈছে। মানে বৰ্তমান কিন্তু আপোনালোকক সেই মানে ঘৰখিনি আপোনালোকক দিয়া নাই। এতিয়া আপোনালোকে ইয়াত চাব পাৰিব যে ইয়াত প্ৰথমতে এটা গাঁৱৰ ভিলেজৰ নামটো দেখুৱাই আছে আৰু টোটেল ঘৰ চেঞ্চন হৈছে 173টা আৰু ইনকমপ্লিটেড বৰ্তমান আছে 173। গতিকে আপোনালোকে চাগে কেতিয়া এই ঘৰখন ৰিলিজ কৰা হ'ব, এতিয়ালৈকে কিন্তু চৰকাৰৰ তৰফৰ পৰা কোনো নটিফিকেশ্যন জাৰি কৰা নাই। যেতিয়া নেকি নটিফিকেশ্যনটো জাৰি কৰিব, তাৰ পাছতে কিন্তু আপোনালোকে ঘৰখন লাভ কৰিব পাৰিব। আৰু বৰ্তমানো কিন্তু আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টখন আপোনালোকৰ অহা নাই। মাত্ৰ এইটোৱে আহিছে যে আপোনালোকৰ পঞ্চায়তত কিমানজন মানুহে আপোনালোকে জিঅ'টেকিং সম্পন্ন কৰিছিলে, কিমানজনে ইকেৱাইচি সম্পন্ন কৰিছিলে, কিমানজনৰটো ভেৰিফিকেশ্যন হৈছে, জাষ্ট খালি সেইটোৱে আহিছে। আৰু যেতিয়া নেকি আপোনালোকৰ এইটো মানে ঘৰখনৰ প্ৰথম কিস্তি যেতিয়া নেকি দিয়া আৰম্ভ কৰিব, তো প্ৰথমতে ইয়াত চাব পাৰিব যে এইটো ভিলেজৰ মানুহে কিন্তু প্ৰথমতে এই 173 জন মানুহে প্ৰথমতে প্ৰথম কিস্তি লাভ কৰিবলৈ সক্ষম হ'ব। যদি ইয়াৰ বিষয়ত আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কিবা কুৱেশ্যন থাকে বা ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু কিবা কনফিউজন থাকে, আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।